অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু অৰ্থ-সামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত NCERT SCERT আৰু SEBAৰ দ্বাৰা নিৰ্ধাৰিত আৰু নিৰ্বাচিত পাঠ্যক্ৰমৰ অন্তৰ্গত সপ্তম শ্ৰেণীৰ বাবে যুগুতোৱা বিষয় নতুন বিজ্ঞানৰ অধ্যায় 4ৰ প্ৰাণী আৰু উদ্ভিদত দ্ৰব্যৰ পৰিবহণ পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা পদ্ধতিৰ বিশেষ আলোচনা অসমীয়া মাধ্যমত ছাত্ৰ-ছাত্ৰীৰ হিতাৰ্থে আগবঢ়োৱা হ'ল। এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য যাতে অতি সহজ সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলে কম সময়ৰ ভিতৰত শিক্ষা জগতৰ প্ৰতিটো খোজত মূল্যৱান বুনিয়াদী শিক্ষাৰ টোপোলাবোৰ বুটলি আগুৱাই যাব পাৰে আৰু আনটো উদ্দেশ্য হ'ল যাতে ছাত্ৰ-ছাত্ৰীয়ে ইলেক্ট্ৰনিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। অধ্যায় 4 প্ৰাণী আৰু উদ্ভিদত দ্ৰব্যৰ পৰিবহণ পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন খালী ঠাই পূৰ কৰা। নম্বৰ এ তেজ প্ৰধানকৈ ডেছ অংশৰে গঠিত। ইয়াৰ উত্তৰ তেজ প্ৰধানকৈ দুটা অংশৰে গঠিত। নম্বৰ বি ডেছ সহায়ত হৃদস্পন্দনৰ শব্দ বৰ্ধিত ৰূপত শুনিব পাৰি। ইয়াৰ উত্তৰ ষ্টেথোস্কোপৰ সহায়ত হৃদস্পন্দনৰ শব্দ বৰ্ধিত ৰূপত শুনিব পাৰি। নম্বৰ চি তেজৰ ৰঙা ৰঞ্জক পদাৰ্থবিধ হ'ল ডেছ। ইয়াৰ উত্তৰ তেজৰ ৰঙা ৰঞ্জক পদাৰ্থবিধ হ'ল হিমোগ্ল'বিন। নম্বৰ ডি ডেছ আৰু ডেছ লগ লাগি উদ্ভিদৰ সংবহন তন্ত্ৰ গঠিত হৈছে। ইয়াৰ উত্তৰ জাইলেম আৰু ফ্লোৱেম লগ লাগি উদ্ভিদৰ সংবহন তন্ত্ৰ গঠিত হৈছে। নম্বৰ ই মানুহৰ হৃদযন্ত্ৰত ডেছ কোঠালি থাকে। ইয়াৰ উত্তৰ মানুহৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে। 2 নং প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা। নম্বৰ 1 নিম্নলিখিত কোনবিধ উদ্ভিদ কলা পানী আৰু খনিজ লৱণ পৰিবহণৰ লগত জড়িত? বাছনি এ জাইলেম, বি ফ্লোৱেম, চি ক্ল'ৰ'প্লাষ্ট, ডি পত্ৰৰন্ধ্ৰ। ইয়াৰ উত্তৰ এ জাইলেম পানী আৰু খনিজ লৱণ পৰিবহণৰ লগত জড়িত। নম্বৰ 2 তেজৰ কোনবিধ কোষৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ ৰঙা হয়? এ শ্বেতৰক্ত, বি অনুচক্ৰিকা, চি লোহিত ৰক্তকণিকা, ডি ওপৰৰ আটাইবোৰ। ইয়াৰ উত্তৰ চি লোহিত ৰক্তকণিকা কোষৰ উপস্থিতিৰ বাবে তেজৰ বৰণ ৰঙা। 3 নম্বৰ মানুহৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা? নম্বৰ এ 1, বি 2, চি 3টা, ডি 4টা। ইয়াৰ উত্তৰ নম্বৰ ডি 4টা। মানুহৰ হৃদযন্ত্ৰৰ কোঠালি 4টা। 4 নম্বৰ প্ৰচ্ছদন কোনবিধ অংগৰ দ্বাৰা সম্পাদিত হয়? এ শিপা, বি পাত, চি জাইলেম, ডি ফুল। ইয়াৰ উত্তৰ নম্বৰ বি পাত। পাতৰ দ্বাৰা প্ৰচ্ছদন সম্পাদিত হয়। নম্বৰ 5 মানুহৰ মূত্ৰত প্ৰধানকৈ কি থাকে? এ কাৰ্বন ডাই অক্সাইড, বি এমনিয়া, চি ইউৰিয়া, ডি শৰ্কৰা। ইয়াৰ উত্তৰ নম্বৰ চি ইউৰিয়া। মানুহৰ মূত্ৰৰ প্ৰধান উপাদান। 3 নং প্ৰশ্ন প্ৰক্ৰিয়াটোৰ নাম লিখা। নম্বৰ এ তেজৰ পৰা কৃত্ৰিম উপায়েৰে বৰ্জিত দ্ৰব্য আঁতৰোৱা পদ্ধতি। ইয়াৰ উত্তৰ তেজৰ পৰা কৃত্ৰিম উপায়েৰে বৰ্জিত দ্ৰব্য আঁতৰোৱা প্ৰক্ৰিয়াটো হ'ল অপোহণ বা ডায়েলিচিছ। নম্বৰ বি অধিক গাঢ়তাৰ পৰা কম গাঢ়তালৈ হোৱা দ্ৰব্যৰ গতি। ইয়াৰ উত্তৰ অধিক গাঢ়তাৰ পৰা কম গাঢ়তালৈ হোৱা দ্ৰব্যৰ গতি হ'ল আশ্ৰিতি। নম্বৰ চি পাতৰ তলৰ অংশত থকা ছিদ্ৰই অতিৰিক্ত পানীভাগ উলিয়াই পঠোৱা পদ্ধতিটো। ইয়াৰ উত্তৰ পাতৰ তলৰ অংশত থকা ছিদ্ৰই অতিৰিক্ত পানীভাগ উলিয়াই পঠিওৱা পদ্ধতিটো হ'ল প্ৰচ্ছেদন। নম্বৰ ডি জাইলেমৰ মাজেৰে জাইলেম ৰসৰ ঊৰ্ধ্বমুখী গতি। ইয়াৰ উত্তৰ জাইলেমৰ মাজেৰে জাইলেম ৰসৰ ঊৰ্ধ্বমুখী গতি হ'ল ৰসোত্তোলন। নম্বৰ ই কৃত্ৰিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্জিত দ্ৰব্য অপসাৰণ কৰি তেজ পৰিশোধন। ইয়াৰ উত্তৰ কৃত্ৰিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্জিত দ্ৰব্য অপসাৰণ কৰি তেজ পৰিশোধন কৰা পদ্ধতিটো হ'ল অপোহণ বা ডায়েলিচিছ। ই হ'ল কৃত্ৰিম ৰেচন প্ৰক্ৰিয়া। 4 নং প্ৰশ্ন উত্তৰ লিখা। নম্বৰ এ পৰিবহণ তন্ত্ৰ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। জীৱদেহৰ যি তন্ত্ৰৰ সহায়ত বিভিন্ন দ্ৰব্যসমূহ পৰিবাহিত হয় তাকেই পৰিবহণ তন্ত্ৰ বোলে। পৰিবহণ তন্ত্ৰৰ জৰিয়তে জীয়াই থকাৰ বাবে প্ৰয়োজনীয়
সকলো পুষ্টিদ্ৰব্য কোষবোৰে লাভ কৰে আৰু দেহত উৎপন্ন হোৱা অলাগতিয়াল দ্ৰব্যসমূহ ৰেচন অংগলৈ কঢ়িয়াই গেছৰ পৰিবহণ আৰু বিনিময় কৰে। সেইবাবে পৰিবহণ তন্ত্ৰ অতি প্ৰয়োজন। নম্বৰ বি, মানুহৰ দেহত হৃদযন্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মানৱ দেহত হৃদযন্ত্ৰই তেজ চলাচলত মুখ্য ভূমিকা লয়। ই পাম্পৰ দৰে কাম কৰে। ইয়াৰ স্পন্দনত তেজ নিৰ্দিষ্ট ধমনী আৰু শিৰাৰ মাজেৰে চলাচল কৰে। হৃদযন্ত্ৰই 4টা কোঠালিযুক্ত অলিণ্ড আৰু নীলৰ জৰিয়তে হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ শৰীৰৰ সকলো অংশলৈ নিয়ে আৰু শৰীৰৰ প্ৰতিটো কোষৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পুনৰ আন পথেৰে হাঁওফাঁওলৈ পঠিয়ায়। গতিকে ৰক্ত পৰিবহণৰ বাবে মানুহৰ দেহত হৃদযন্ত্ৰ অতি প্ৰয়োজন। নম্বৰ অনুযায়ী এই প্ৰশ্নটোৰ উত্তৰ কিছু কথা সংযোগ কৰি দীঘলকৈ লিখিব পাৰি। হৃদযন্ত্ৰৰ পেশীবোৰ বিশেষভাৱে গঠিত। এই পেশীবোৰৰ সংকোচন প্ৰসাৰণৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ নিৰ্দিষ্ট শিৰাৰ মাজেৰে আৰু হৃদযন্ত্ৰৰ পৰা নিৰ্দিষ্ট ধমনীৰ মাজেৰে পৰিবহণ হোৱাত সহায় কৰে। হৃদযন্ত্ৰ অবিহনে শৰীৰৰ অজস্ৰ কোষবোৰে সঠিক সময়ত খাদ্য, বায়ু আৰু বৰ্জিত দ্ৰব্য আদি স্থানান্তৰ হোৱা সম্ভৱ নহয় আৰু সেইবাবে মানৱ দেহত হৃদযন্ত্ৰ অতি প্ৰয়োজন। নম্বৰ চি, তেজ কি? তেজক কিয় সংবহন কলা বুলি কোৱা হয়? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। তেজ হ'ল জীৱদেহৰ বিভিন্ন আধাৰ দ্ৰব্য পৰিবহণৰ মাধ্যম। ই এবিধ সংবহন কলা। তেজেৰে জীৱদেহৰ পৰিপুষ্টি, লৱণ, বিভিন্ন গেছ, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড, বৰ্জিত দ্ৰব্যসমূহ আৰু পানী আদি নিৰ্দিষ্ট ৰক্তনলীৰে প্ৰবাহিত হয় বাবে ইয়াক সংবহন কলা বোলা হয়। নম্বৰ ডি, তেজত থকা ৰক্তকণিকাবোৰৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। তেজত থকা ৰক্তকণিকা 3 প্ৰকাৰ। সেইবোৰ হ'ল 1 নম্বৰ লোহিত ৰক্তকণিকা। ইহঁত চেপেটা ঘূৰণীয়া আকৃতিৰ। হিমগ্ল'বিন থকা বাবে ইহঁতৰ ৰং ৰঙা। হিমগ্ল'বিনে অক্সিহিমগ্ল'বিন ৰূপত অক্সিজেন পৰিবহণ কৰে। 2 নম্বৰ শ্বেত ৰক্তকণিকা। ইহঁত কোষকেন্দ্ৰযুক্ত বৰণহীন ৰক্তকণিকা। ইহঁতে বেমাৰৰ বীজাণু সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে। 3 নম্বৰ অনুচক্ৰিকা। ইহঁত কোষ প্ৰৰহৰ খণ্ড। অনুচক্ৰিকাই কটা চিঙা অংশত জমা হৈ গোট মাৰি তেজ ওলোৱা বন্ধ হোৱাত সহায় কৰে। নম্বৰ ই, হিমগ্ল'বিন কি? ইয়াৰ কাম কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। হিমগ্ল'বিন হ'ল তেজৰ লোহিত ৰক্তকণিকাত থকা এবিধ ৰঞ্জক পদাৰ্থ। হিমগ্ল'বিনে প্ৰধানকৈ অক্সিহিমগ্ল'বিন ৰূপত অক্সিজেন পৰিবহণ কৰে। অলপ দীঘলীয়াকৈ লিখিব লাগিলে এইখিনি যোগ কৰিব পাৰি। হিমগ্ল'বিনৰ অক্সিজেনৰ প্ৰতি বেছি আসক্তি থকা বাবে হাঁওফাঁওৰ পৰা অক্সিজেন শোষণ কৰি হৃদযন্ত্ৰৰ সহায়ত শৰীৰৰ বিভিন্ন কোষলৈ কঢ়িয়ায়। নম্বৰ এফ, ৰক্তবাহিকা কেই প্ৰকাৰৰ? প্ৰতিবিধৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। ৰক্তবাহিকা 3 প্ৰকাৰৰ। সেয়া হ'ল 1 নম্বৰ ধমনী। যিবোৰ ৰক্তবাহিকাই হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ সৰবৰাহ কৰে সেইবোৰক ধমনী বোলে। ধমনীৰ বেৰবোৰ ডাঠ। তেজ উচ্চ চাপত প্ৰবাহিত হয়। ইয়াৰ ভিতৰত কোনো কপাট নাথাকে। ইহঁত 3 তৰপীয়া। নম্বৰ 2 শিৰা। যিবোৰ ৰক্তবাহিকা দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়ায় সেইবোৰক শিৰা বোলে। শিৰাৰ বেৰবোৰ কিছু পাতল। তেজ নিম্ন চাপত প্ৰবাহিত হয়। ইয়াৰ ভিতৰত কপাট থাকে। ইহঁত 3 তৰপীয়া। 3 নম্বৰ কোশিকা। সৰু মিহি চুলিৰ দৰে এতৰপীয়া বেৰযুক্ত ৰক্তবাহিকাক কোশিকা বোলে। এইবোৰে অংগসমূহত জালিকা সৃষ্টি কৰি ধমনী আৰু শিৰাক সংযোগ কৰে। অতি পাতল বেৰৰ মাজেৰে কলা কোষ আৰু তেজৰ মাজত গেছ আৰু অন্য দ্ৰব্যৰ বিনিময় ঘটায়। যি নং প্ৰশ্ন, মানুহৰ ৰেচনতন্ত্ৰ কিহৰ দ্বাৰা গঠিত? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মানুহৰ ৰেচনতন্ত্ৰ এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰাশয় আৰু এটা মূত্ৰপথেৰে গঠিত। 8 নং প্ৰশ্ন, বৃক্কৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। একোটা বৃক্ক অসংখ্য নেফ্ৰনেৰে গঠিত। তেজে কাৰ্বন ডাই অক্সাইড আৰু
এমনিয়া সংযুক্ত হৈ সৃষ্টি হোৱা ইউৰিয়া আৰু আন বৰ্জিত দ্ৰব্য বৃক্কৰ নেফ্ৰনৰ মাজেৰে পৰিস্ৰাৱণ কৰি পৃথক কৰে। প্ৰয়োজনীয় দ্ৰব্যসমূহ তেজে পুনৰ শোষণ কৰি লয় আৰু পানীত দ্ৰৱীভূত অৱস্থাত বৰ্জিত দ্ৰব্যসমূহ মূত্ৰ হিচাপে বৃক্কৰ পৰা মূত্ৰ নলীৰে গৈ মূত্ৰাশয়ত জমা হয় আৰু সময়ত বাহিৰ ওলায়। নম্বৰ অনুপাতে ইয়াৰ লগত আৰু সংযোগ কৰিব পাৰি। স্তন্যপায়ী প্ৰাণীৰ বৃক্ক দুটাই প্ৰতি 24 ঘণ্টাত প্ৰায় 180 লিটাৰ তৰল পদাৰ্থ পৰিস্ৰুত কৰে। ইয়াৰে প্ৰায় 178.5 লিটাৰ জলীয় পদাৰ্থ তেজত পুনৰ শোষণ হয়। অৱশিষ্ট 1.5 লিটাৰ জলীয় ৰেচন পদাৰ্থ প্ৰস্ৰাৱ ৰূপে দেহৰ বাহিৰ ওলায়। 8 নং প্ৰশ্ন। উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। উদ্ভিদৰ পৰিবহণ তন্ত্ৰ প্ৰধানকৈ জাইলেম আৰু ফ্লোয়েমৰ দ্বাৰা গঠিত। জাইলেমে শিপাৰে মাটিৰ পৰা শুহি লোৱা পানী আৰু দ্ৰৱীভূত খনিজ লৱণ ঊৰ্ধ্বমুখী দিশত ৰসোত্তোলন প্ৰক্ৰিয়াৰে কাণ্ডৰ মাজেৰে পাতলৈ কঢ়িয়ায় আৰু ফ্লোয়েমে পাতত উৎপন্ন হোৱা খাদ্য বিশেষ প্ৰক্ৰিয়াৰে উদ্ভিদৰ সকলো অংশ আৰু ফললৈ কঢ়িয়াই নিয়ে। নম্বৰ অনুপাতে ইয়াৰ লগত সংযোগ কৰিব পাৰি। উদ্ভিদে অতিৰিক্ত পানীভাগ বাষ্প আকাৰে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ জৰিয়তে পত্ৰৰন্ধ্ৰৰ মাজেৰে এৰি দিয়াৰ ফলত এটা ঊৰ্ধ্বমুখী শোষণ বল উদ্ভৱ হয় আৰু ইয়াৰ ফলত জাইলেম কলাই মাটিৰ পৰা অধিক পৰিমাণে পানী আৰু খনিজ লৱণ শোষণ কৰিবলৈ সুবিধা পায়। আনহাতে বিশেষ শক্তিৰ সহায়ত উদ্ভিদজোপাৰ বিভিন্ন দিশত ডাল পাত ফল মূল আদিলৈ খাদ্যদ্ৰব্য স্থানান্তৰণ পদ্ধতিৰে পৰিবাহিত কৰি বিশেষ অংশত জমা কৰে। 9 নং প্ৰশ্ন। প্ৰচ্ছেদন কাক বোলে? ইয়াৰ গুৰুত্ব কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। উদ্ভিদে পাতত থকা পত্ৰৰন্ধ্ৰৰে এক জৈৱিক প্ৰক্ৰিয়াৰে অতিৰিক্ত পানীভাগ বাষ্প আকাৰে উলিয়াই দিয়াকে প্ৰচ্ছেদন বোলে। প্ৰচ্ছেদনৰ গুৰুত্ব হ'ল 1 নম্বৰ ইয়াৰ ফলত অতিৰিক্ত পানীভাগ অপসৰণ হয়। 2 নম্বৰ ই উদ্ভিদজোপাক শীতল কৰি ৰাখে। 3 নম্বৰ প্ৰচ্ছেদনৰ বাবে এক ঊৰ্ধ্বমুখী শোষণ বল উদ্ভৱ হয়। আনহাতে অতিৰিক্ত প্ৰচ্ছেদনৰ ফলত গছজোপাৰ মৃত্যু হ'ব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ লিখা পদ্ধতিৰ বিষয়ে বুজিবলৈ সক্ষম হৈছা। আন দুটা ভিডিঅ'ত পাঠটোৰ চমু আলোচনা দিয়া হৈছে। ভিডিঅ' দুটা চালে প্ৰশ্ন উত্তৰবোৰ বুজাত আৰু লিখাত সহজ হ'ব নিশ্চয়। ভিডিঅ'বোৰ ভাল লাগিলে তোমাৰ আন বন্ধুৰ ওচৰত নিশ্চয় পঠাবা যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। ধন্যবাদ।